এইফালে আছে সেইফালে যাব পাৰিব আমাৰ ডক্টৰ ষ্টাফ আছে completely protected, like it's a clean. Sorma করতে যদি সমস্যা সাংবাদিক অসুবিধা ধৰিব পৰা মই এটা ডিউটি কওঁ মইতো ডিউটি কম চিঠি এখন পাইছিলোঁ চিঠি এখন আপোনালোকক চাই দিব कोरोना इसमें रेडिएशन लगा हुआ है कोरोना रेडिएशन ये इसका উপস্থিত হৈছে 200খন বিছনাযুক্ত চিকিৎসালয় এখন নতুনকৈ মুকলি কৰা হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ এখন প্ৰথমখন স্বতন্ত্ৰ কোভিড চিকিৎসালয় য'ত 50খন আইচিইউৰ বিছনা থাকিব সকলো সা সুবিধা ইতিমধ্যে সাজু কৰি তোলা হৈছে আৰু কানাডাৰ পৰা অনা হৈছে অত্যাধুনিক আল্ট্ৰা ভায়োলেট যন্ত্ৰ আৰু মন্ত্ৰীগৰাকী সকলোবোৰ ভালদৰে পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে আমি পুনপটীয়া সম্প্ৰচাৰৰ যোগেদি আপোনালোকক এই দৃশ্যাংশসমূহ দেখুৱাই আছো সকলোবোৰ তেওঁলোকে ভালদৰে চোৱাচিতা কৰিছে এখন স্বতন্ত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কোভিড চিকিৎসালয় প্ৰত্যেকটো দিশ ভালদৰে মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰিছে প্ৰত্যেকটো কোঠাত তেওঁ উপস্থিত হৈছে জিএমচিএইচত আজিৰে পৰা আৰম্ভ হ'ব এই চিকিৎসা সেৱা 50খনকৈ আইচিইউৰ বিছনা অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে তেওঁলোকে এই নতুন চিকিৎসালয়খন সাজু কৰি উলিয়াইছে
দেখুৱাইছোঁ আমি আপোনালোকক এয়া মন্ত্ৰীগৰাকীয়ে সকলোবোৰ কোঠা ভালদৰে তেওঁ পৰ্যবেক্ষণ কৰিছে কোনো যাতে ত্ৰুটি ৰৈ নাযায় তাৰ বাবে যিসকল বিষয়ববী আছে সকলোৰে লগত তেওঁ কথা পাতিছে ভালদৰে এই চিকিৎসালয়খনৰ ভিতৰত সকলোবোৰ পৰ্যবেক্ষণ কৰিছে অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে উত্তৰ পূৰ্বত প্ৰথমখন কোভিড চিকিৎসালয় আজি মুকলি কৰা হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব কিছু মুহূৰ্তৰ পাছতেই এই চিকিৎসালয়খন মুকলি কৰা হ'ব তাৰ পূৰ্বে তেওঁ এই ভিতৰত সোমাই সকলোবোৰ দিশ ভালদৰে পৰ্যবেক্ষণ কৰিছে তিনটা সিৰি আছে मैक्स केटा हेमिल्टन केटा हेमिल्टन আমার ছোটটা আছে मैक्स हेमिल्टन 18 আছে और बाकी ये আছে এইদৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোবোৰ ভালদৰে পৰ্যবেক্ষণ কৰিছে প্ৰত্যেকটো কোঠাত কেনেধৰণৰ সুবিধা থাকিব ৰোগীৰ কিদৰে চিকিৎসা কৰা হ'ব এই সকলোবোৰ চিকিৎসালয়খনৰ যিসকল বিষয়ববী আছে চিকিৎসক আছে তেওঁলোকৰ লগত কথা পাতিছে য'ত 50খনকৈ আইচিইউৰ বিচনা থাকিব আৰু অত্যাধুনিক আল্ট্ৰা ভাইলেট যন্ত্ৰ লৈ অনা হৈছে আৰু কেনেডাৰ পৰা সেই যন্ত্ৰ লৈ অহা হৈছে যাৰ জৰিয়তে ৰোগীৰ চিকিৎসা কৰা হ'ব আৰু উত্তৰ পূৰ্বাঞ্চলৰ এখনেই প্ৰথম স্বতন্ত্ৰ কোভিড চিকিৎসালয় আৰু আজিৰে পৰা তাৰ কামসমূহ আৰম্ভ হ'ব কিছু মুহূৰ্তৰ পাছতে মন্ত্ৰীগৰাকীয়ে মুকলি কৰিব এই চিকিৎসালয়খন এই আইচিইউৰ কক্ষত প্ৰৱেশ কৰিছে আৰু ভালদৰে চাইছে কাৰণ 50খনকৈ আইচিইউৰ বেড ইয়াত সাজু কৰি তোলা হৈছে बस तो आने नहीं देगा एक चीज में 2-3 पैसेंजर आता है वो तो उससे होगा नहीं सामान्य हमारे जो सुपर स्पेशल की दिल्ली यस
তলত আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই চিকিৎসালয়খন ভালদৰে পৰ্যবেক্ষণ কৰিছে। তেওঁ এতিয়া সংবাদ মাধ্যমৰ আগত তেওঁ মন্তব্য ৰাখিব। কিছু মুহূৰ্তৰ পাছতেই এই মন্তব্য আমি শুনাবলৈ চেষ্টা কৰিম, কিন্তু আমি চিকিৎসালয়খন আপোনালোকক দেখুৱাইছো। এইখন সাজু কৰি তোলা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন স্বতন্ত্ৰ কোভিড চিকিৎসালয়, য'ত অত্যাধুনিক ব্যৱস্থা থাকিব, চিকিৎসা ব্যৱস্থা উন্নত হ'ব আৰু বিভিন্ন ধৰণৰ নতুন কৌশল অৱলম্বন কৰা হ'ব। বাহিৰৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ভাল ভাল অত্যাধুনিক প্ৰযুক্তিৰ কিছুমান চিকিৎসা ব্যৱস্থা কৰিব পৰা কিছুমান তেওঁলোকে মেচিন ইয়ালৈ আনিছে আৰু সেই মেচিনসমূহৰ জৰিয়তে ইয়াত চিকিৎসা কৰা হ'ব কোভিড ৰোগীক। যুদ্ধ বা আমি ৰাজ্যক কোভিডৰ বিৰুদ্ধে আমি যিখিনি কাম কৰি আহিছোঁ, ৰাইজক সকাহ দিবলৈ যি নিৰন্তৰ প্ৰচেষ্টা চলি আহিছে, তাত আজি আমি এটা উল্লেখযোগ্য মাইলৰ খুঁটা অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ। উত্তৰ পূব বা এক কথাত ক'ব গ'লে পূৰ্ব ভাৰতৰ প্ৰথমখন স্বয়ংক্ৰিয় কোভিড হস্পিটাল আজি আমি গুৱাহাটী মেডিকেল কলেজৰ প্ৰাংগণত উদ্বোধন কৰিছোঁ। প্ৰায় 150 কোটি টকা খৰচেৰে নিৰ্মাণ হোৱা এই বিল্ডিংটো আৰম্ভ হয়, সংক্ৰমণ আৰম্ভ হয়, তেতিয়া আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিলোঁ যে কোভিড শেষ নোহোৱা পৰ্যন্ত ইয়াক আমি সম্পূৰ্ণ এখন কোভিড হস্পিটাললৈ ৰূপান্তৰ কৰিম। আমাৰ ইয়াত সাধাৰণতে হস্পিটাল নিৰ্মাণ কৰাৰ দৰে চেণ্ট্ৰেলাইজ এচিৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু চেণ্ট্ৰেলাইজ এচি থাকিলে কোভিডৰ বীজাণু বিয়পি পৰাৰ সম্ভাৱনা থাকে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ সময়তে আমি কানাডাৰ পৰা এটা আল্ট্ৰাভাইলেট ৰে বা UV ৰেৰ আমি কিছু সৰঞ্জাম লৈ আহোঁ আৰু
তাক আমি ইয়াৰ পৰা যিবিলাক এয়াৰ কণ্ডিশ্যনিং ইউনিট আছে ইয়াত প্ৰায় 20টা এই 20টা ইউনিটৰ লগে লগে আমি এই UV ৰেডিয়েশ্যন যন্ত্ৰ আমি স্থাপন কৰোঁ UV ৰেডিঅ' যেতিয়া এয়াৰ কণ্ডিশ্যনৰ বতাহ যেতিয়া UV ৰেডিয়েশ্যনৰ মাজেদি আহিব তেতিয়া যদি কৰবাত সংক্ৰমণ থাকেও তাক মূলতে এই UV ৰেডিয়েশ্যন ব্যৱস্থাই মাৰি পেলাব কাৰণ কোভিডৰ সংক্ৰমণৰ বা কোভিডৰ বীজাণুতকৈ UV ৰেডিয়েশ্যনৰ বা UVৰ পৰা নিগৰিত ৰেডিয়েশ্যনৰ শক্তি বহুত বেছি প্ৰায় 99% সংক্ৰমণ ই নোহোৱা কৰি পেলায় নতুন দিল্লীৰ এইমছত এই UV ৰেডিয়েশ্যনৰ জৰিয়তে এয়াৰ কণ্ডিশ্যনিং হস্পিটেল সম্পূৰ্ণ কোভিড হস্পিটেললৈ ৰূপান্তৰ কৰা হৈছিল আজি সেই একেই টেকনলজি দি আমাৰ গড়কাপ্তানি বিভাগ আৰু আমাৰ HSCC আৰু HLL এই তিনিওটা প্ৰতিষ্ঠানৰ সক্ৰিয় সহযোগত আজি আমি এই কামখিনি কৰিবলৈ সক্ষম হলো ইয়াতে আমাৰ 200 সিৰিয়াছ ৰোগীক আপোনালোকে জানে যে কোভিডৰ লগৰ বাৰ্তা বা কোভিডৰ বাতৰি সংগ্ৰহ কৰি আপোনালোকে এতিয়া বুজি পাইছে যে এবিধ সিম্পটমিক ৰোগী থাকে এবিধ এচিম্পটমিক ৰোগী থাকে সিম্পটমিক ৰোগীসকলক প্ৰপাৰ ট্ৰিটমেন্ট লাগে আমি এইখন হস্পিটালত প্ৰথম পৰ্যায়ত এচিম্পটমিক ৰোগী পালেও আমি জানো যে অসমত যদি তৃতীয় পৰ্যায়ত কোভিডৰ সংক্ৰমণ হয় তেতিয়াহলে সিম্পটমিক ৰোগীসকল অহা আৰম্ভ কৰিব সো তৃতীয় পৰ্যায়ৰ কোভিডৰ লগত সাজু হ'ব পৰাকৈ সিম্পটমিক ৰোগীৰ চিকিৎসা কৰিব পৰাকৈ এই কোভিড হস্পিটালখন আমি নিৰ্মাণ কৰি উলিয়াইছো ইয়াতে প্ৰায় 60টা ICU থাকিব ইন্টেনসিভ কেয়াৰ ইউনিট 60টা থাকিব 180খন বিছনা থাকিব ৰোগীক চিকিৎসা কৰিব পৰা আৰু ৰোগীক চিকিৎসা কৰিবৰ কাৰণে প্ৰয়োজনীয় যিবিলাক ল্যাবছ লাগে OT লাগে আমাৰ ডাইৰেক্টলি কোভিডত OTৰ প্ৰয়োজন নহয় কিন্তু সাৰ্জিক্যাল পেশেন্ট এজনৰ যদি OT হয় আৰু সাৰ্জিক্যাল পেশেন্ট এজনৰ যদি কোভিড হয় আৰু তেওঁক সাৰ্জাৰি কৰাটো প্ৰয়োজনীয় কোভিডৰ মাজতে তেনেকুৱাও যদি আমি জটিল অস্ত্ৰোপচাৰ কৰিব পাৰো তেনেকে ইয়াত আমাৰ অপাৰেশন থিয়েটাৰো বনোৱা হৈছে আৰু যিমানখিনি আধুনিক ব্যৱস্থা লাগে গুটেইখিনি ইয়াতে আমি সমাবেশিত কৰিব পাৰিছো জেনাৰেলি সুপাৰ স্পেশালিটি হস্পিটাল বুলি এই প্ৰজেক্টটো নিৰ্মাণ কৰা হৈছিল প্ৰায় 150 কোটি টকা ব্যয় কৰা হৈছিল কোভিড শেষ হোৱাৰ পিছত আমি আকৌ ইয়াৰ যিটো মূল উদ্দেশ্য তালৈকে আমি ঘূৰি যাম কিন্তু বৰ্তমান পৰ্যায়ত কোভিডৰ বাবে এই চিকিৎসালয়খন ডেডিকেটেড হৈ থাকিব আৰু কালি পৰখি আমি নন সিম্পটমিক পেশেন্ট ইয়াত এডমিশন দিলেও যেতিয়া সিম্পটমিক পেশেন্ট গ্ৰো হ'ব ইয়াতে আমি আজি আপোনালোকে দেখিছে যে আমি পেশেন্ট আয়ুৰ্বেদিকটো লৈ গৈছো সোনাপুৰটো লৈ গৈছো MMCটো লৈ গৈছো কিন্তু সিম্পটমিক পেশেন্টক আমি তেনেকে নিব নোৱাৰিম সিম্পটমিক পেশেন্টক ট্ৰিটমেন্ট কৰাৰ বাবে এইখন আমি ডেডিকেটেড কোভিড হস্পিটাল আজিৰ পৰা আমি আৰম্ভ কৰিছো আৰু মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সকলোকে অভিনন্দন জনাইছো আৰু এই প্ৰজেক্টৰ লগত দিনে নিশাই কাম কৰি থকা সকলোকে মই ধন্যবাদ জনাইছো আজি আমাৰ স্বাস্থ্য বিভাগৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন ইমান দিন আমিও চিন্তাত আছিলো যে সিম্পটমিক পেশেন্ট আহিলে আমি কোট কেনেকে ট্ৰিটমেন্ট কৰিম আজি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এই 200খন বিছনাযুক্ত হস্পিটাল 60টা ICU নতুন ICU আমাক এটা ডাঙৰ সকাহ দিলে মই অসমবাসী ৰাইজক ধন্যবাদ জনাইছো Today, with the installation of UV radiation facility, which we brought from Canada during the lockdown period, we have been able to construct, we have to dedicate a fully equipped COVID hospital for the people of Assam. This COVID hospital will have the capacity to do simultaneous surgery, to do any other simultaneous treatment which may come in association with COVID. Apart from that, this hospital will be fully equipped to treat
symptomatic patient of COVID-19, and this will strengthen considerably our resolve to fight against COVID-19. This project has been initiated with the help of Government of India. Government of Assam has also offered its matching share, and with an outlay of rupees 150 crores, we have completed this project. After COVID-19 is over, this building will function as a super specialty hospital. As I told you that in entire Assam, our health system is in very confident state of affairs. Today we have 800 patients, but nobody is in panic because we have the capacity, we are in a position to treat them. So we have conservatively kept ready 5,000 beds. Out of that, 600 will be dedicated for symptomatic treatment, and otherwise also we will be very comfortably able to treat 5,000 patients spreading across Assam. It is not Guwahati centric. Today I will be in the evening in Tezpur, where I am going to inaugurate another 150 bedded hospital there. So things are moving on in right direction, and we are in a position to treat 5,000 patients at a time. Except the night curfew, we are okay with everything. We want night curfew to continue. Rest of the thing, I think we should come back to normal life. But night curfew is helping us. So night curfew should continue, but beyond that, whatever decision Government of India will take, we are happy. Amar etia eko okhubidha nai, karon amar manuhor majot social distanceor message to khub strong kori goise, manuhe mask byabohar korise, gotike moi bhabu je shopping mall hok ba school college hok, lahe lahe ami সাধাৰণ জীৱন যাত্ৰালৈ ঘূৰি যাবৰ বাবে আমি প্ৰস্তুত হৈছো খালি ষ্টেজ মেনাৰত যাব লাগিব আমি যেতিয়া স্কুল কলেজ খুলিম 10 আৰু 12 প্ৰথমত খুলিব লাগিব লাহে লাহে আমি আগুৱাই যাম তাৰ পিছত 9 আৰু 11 ক মাতিম গটিকে ঠিক তেনেকৈ শ্বপিং মল খুলিলেও প্ৰথম 50% শ্বপিং মলৰ ভিতৰ দোকান আমি খুলিব লাগিব নেক্সট ৰাউণ্ডত নেক্সট ডে 50% যেতিয়া মানুহে সেই জীৱন যাত্ৰাটোৰ লগত সহজ হৈ পৰিব তেতিয়া আমি 100% লৈকে যাব পাৰো আমি নিখাৰ খাদ্য আইনটো বিচাৰিছো কিন্তু খাদ্য আইনটো 7টাৰ জায়গাত 9টা বজাৰ পৰা হলেও আপত্তি নাই কিন্তু এই গুটেই সিদ্ধান্ত ভাৰত চৰকাৰে লব আমি নলম মই আগতে কলো নহয় যে ভাৰত চৰকাৰে সিদ্ধান্ত লব আমি ৰূপায়ণ কৰিম আমাক খুদি থাকিলেও আমাৰ উত্তৰ কিয় নাই সিদ্ধান্ত লব প্ৰধানমন্ত্ৰী লেভেলত আমি ইয়াৰ পৰা ক'ত বুজি পাম হ'ব সকলে চাহ কাপ খাওক আৰু বিল্ডিংটো ভাল কৰি চাই লওক ধন্যবাদ কি ক'ব লাগিব